চাবচোন আমি বহুত কথাই ভাবি থাকোঁ, এইটো কৰিম সেইটো কৰিম, কিন্তু ভবা কথাবোৰ হয়নে? নহয়। কেতিয়াবা ভবা কথাবোৰ কাটচিত মিলি যায়, প্ৰায়ে নিমিলেই চাবচোন। গুড মৰ্ণিং। গুড মৰ্ণিং। আমাৰ ছোৱালী একদম 5টা 5:30 উঠি একদম গা চা ধুই ৰেডি। প্ৰথম দিনাখনে অকণমান উঠিব মন কৰা নাছিলে, কাৰণ কেলৈ তাৰ আগদিনাখন গুৱাহাটী পাইছিলোঁ যে। ইমান ধুনীয়াকৈ উঠিছে, মই বোলো অকণমান টাইম শুই থাকা, নুশুৱে বোলে। মোৰ লগতে উঠিছে, গা ধুইছে, আলু পৰঠা খালে, টিফিনত আলু পৰঠা দিছোঁ, এপল দিছোঁ, হয়নে মা? ন আজি ৰাতিপুৱা বৰষুণ দিয়া দেখি মানুহজনে স্কুল যাব নালাগে বুলি কৈছিলে। মই বোলো কিয় নাযাব ন, যাবই লাগিব। দুদিনৰ মূৰত হওক 3 দিনৰ মূৰত ওলালে যাবই লাগিব। এয়া ওলাই লৈ গৈছে। জুলাইত জুলাই দিব দেই আজি আইনাক। চাবচোন আমি বহুত কথাই ভাবি থাকোঁ, এইটো কৰিম সেইটো কৰিম, কিন্তু ভবা কথাবোৰ হয়নে? নহয়। কেতিয়াবা ভবা কথাবোৰ কাটচিত মিলি যায়, প্ৰায়ে নিমিলেই চাবচোন। এতিয়া আৰিয়াৰ যিটো বয়স, এইটো বয়সত বহুত বেছি উৎপাত কৰি ল'ৰা ছোৱালীয়ে হয়। তাহাঁতিনো কিনো জানে হয়নে? তথাপিও মাক বুলিনো গোটেই উৎপাতবোৰ সহ্য কৰি থাকিব পাৰিব নি? কেতিয়াবা 2 এচাট দিওঁ, কেতিয়াবা গালিও পাৰোঁ, আকৌতো মৰমো কৰোঁ। আকৌ সেই মাকৰ কোলাতে নবহে জানো? ভাবিছিলোঁ ইমান উৎপাত কৰি থাকে যে কেতিয়াবা একদম অশান্তি লাগি যায় নাই? ক'ৰবালৈ যোৱা হ'লে স্কুল কেতিয়া যাব, এতিয়া স্কুল গৈছে। কিন্তু এই স্কুলত থৈ অহাৰ পৰা মনটো দেখোন শান্তিয়ে লগা নাই। ইমান মনটো বেয়া লাগিছে ন, ইমান মনটো বেয়া লাগিছে। এতিয়া যাওঁ স্কুললৈ। পৃথিৱীত মানে এটা সঁচা কথা কওঁ দেই, আৰিয়াই মানে যিমানখিনি মোক বুজি পায়, কোনেও বুজি নাপায়। সেইটো একদম সঁচা কথা। আৰু আৰিয়া বহুত কথা বুজি পায়, সঁচাকৈ বহুত বেছি কথা বুজি পায়। 12টা 5 হৈছে, এই 2 দিন মানে 1টা বজাত ছুটি হ'ব। তাকে এতিয়া যাওঁৱেই, তাতে লাগিলে ৰখিমগৈ, ওলাই যাওঁ আৰু। ওলাই আহিলোঁ, দেৰি হৈ গ'ল নহয়। আজি 12টা 45 দি দিলে। তাই ৰখি আছিলেও। তাৰপিছত তাই জোতাযোৰ নিবলৈ আছিলে যে, জোতাযোৰ আৰিয়াই নিবলৈ যেনেকৈ আহিলোঁ। স্কুলত ফ্ৰেণ্ড পাইছে, যেনেকৈ আৰিয়াই স্কুলত ফ্ৰেণ্ড পাইছে, ময়ো ঠিক ফ্ৰেণ্ড তেনেকৈ পাইছোঁ। ময়ো মানুহজনো স্কুলৰ পাইছে। পৰা আহিলো নহয়। মানুহজনলৈ উপহাৰ দিছে দেই, উপহাৰ বুলিয়ে ক'ব লাগিব। ভিডিঅ' চাইছে চিনাকি, একেবাৰে আগৰ পৰাই চাই এইয়া গান পাণ লৈছে। চাওকচোন, মানুহজনে তামোল খাই ভাল পায় যে, গান পাণ বোলে ইমানেই আছে, সেইকাৰণে গান পাণ লৈ আহিছে। কিন্তু কোনে দিছিলে দেখাবলৈ নহ'ল, বেলেগ এদিনা দেখাই দিম বাৰু। তেওঁলোকৰ ল'ৰাটো আমাৰ আৰিয়াৰ লগত পঢ়ে। সেয়া মোৰো ফ্ৰেণ্ড ওলাইছে আৰু আৰিয়াও ফ্ৰেণ্ড ওলাইছে। আৰু ঘৰ আহি পোৱাৰ লগে লগে মই তাইৰ টিফিনটোত চেক কৰোঁ দিয়ে, তাই কিনো খাইছে, কিমান খালে। আপেল দিছিলোঁ, আপেলকেইডোখৰ খালে, 2ডোখৰ অকণমান লৈ আহিছে। এইফালে আলু পৰঠা দিছিলে, এইকণ এৰিছে আৰু। আলু পৰঠাবোৰ মানে অকণমান টান হ'লে তাই এৰে। ঘৰততো ইমানখিনিও নাখায়, তাই যে স্কুলত খাইছে, নিজে খাইছে, বহুত বেছি ধন্যবাদ। কিছুমান কাম সময়ৰ লগত এৰি দিব লাগে বুলি কয় যে, এয়া আৰিয়াও দেখিছেনে, স্কুলৰ পৰা আহিয়ে ভাত খাই শুই গ'ল। আগতে ইমান শু বুলি জোৰ কৰিব লাগে। তাৰপাছত ইভিনিং টাইমত গোটেইকেইটা বজাৰ কৰিবলৈ বুলি গ'লোঁ, মাহেকীয়া বজাৰ বুলি নহয় আৰু 15 দিনৰ বজাৰ আৰু। আমাৰ ছোৱালী আকৌ বজাৰ কৰি খুব ভাল পায় নহয়, কি লাগিব কি নালাগিব হেল্প কৰিতো বহুত বেছি ভাল পায়। সেয়াই আৰু আমাক হেল্প কৰিছে আৰু। তাৰপিছত এনেকৈ আজি দিনটো গ'ল আৰু। আকৌ আৰিয়াৰ স্কুল 2 দিনলৈ বন্ধ, সোমবাৰে খুলিব। এই গেপটো পৰিছে কাৰণে অকণমান বেয়া লাগিছে। কণ্টিনিউ হৈ গ'লে তাই ধুনীয়াকৈ চলি যাব, তাইৰ ভৱিষ্যতটো ভাল হ'ব। আজিলৈ গুড নাইট।